साधु साधु साधु। नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स। नमो बुद्धाय। पतिच्च समुप्पाद प्रतिष्ठ समुप्पाद और पतिच्च निरोध। अभिधम्মৰ मूल शिक्षा। ইয়াতে মানুহৰ দুখৰ মূল কাৰান্তৰ বিষয়ে মূল চৰ্তসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু পতিচ্চ নিৰোধক দুখৰ কাৰণবোৰ কেনেকৈ বিনাশ হয় সেই বিষয়ে বৰ্ণনা কৰা হৈছে। अविद्या पच्छया संखार संखार पच्छया विज्ञान विज्ञान पच्छया नाम रूप नाम रूप पच्छया हलायतन हलायतन पच्छया पच्छ पच्छ पच्छया वेदना वेदना पच्छया तन्हा तन्हा पच्छया उपादानं उपादान पच्छया भव भव पच्छया जाति जाति पच्छया जोरा मरण शोक परिदेव दुःख दमनस्य उपायास संभवन्ति। एवं
केवलस्य दुःख खण्डस्य समुदयोऽस्ति। अविद्या पक्षय संखार। अज्ञतार বাবে সংখার মানসিক प्रतिक्रिया সুখ দুখ বেদনা সকলোবোৰ উৎপন্ন হয়। সংখাৰ प्रतिक्रिया अविद्या अज्ञतार বাবে प्रतिक्रिया नतुन चेतना नतुन तृष्णा नतुन हाबियास এইবিলাকে प्रतिक्रिया। अविद्या किहर विषय अविद्या निजर विषय वास्तव सत्यतार अज्ञता अविद्या। निजर मनटर विषय निजर शरीरटर विषय निजर अहंभावर विषय अज्ञता। निजर जन्म मृत्युर रहस्यर विषय अज्ञता अविद्या। केनेকৈ मनটো গঠন হৈছে কেনেকৈ শৰীৰটো গঠন হৈছে কেনেকৈ শৰীৰটো বিলীন হৈ যায় কেনেকৈ মনটো বিনাশ হৈ যায় সেই বিষয়ে অজ্ঞতা অবিদ্যা। বিশেষকৈ মৃত্যুৰ সময়ত সকলোৱে জীয়াই থাকিব বিচাৰে। সকলোৰে পুনৰ্জন্মৰ হাবিয়াস হয়। কিছুমানৰ স্বৰ্গবাসৰ হাবিয়াস হয় আৰু কিছুমানৰ নিৰ্বাণ লাভৰ হাবিয়াস হয়। এই ইচ্ছা বা হাবিয়াসবোৰেই তৃষ্ণা। এই হাবিয়াস বা তৃষ্ণাবোৰকে সংখাৰ বুলি কোৱা হয়। अविद्या पक्षय संखार। अज्ञतार বাবে संखार प्रतिक्रिया सृष्टि হয়। কেতিয়াবা সংস্কাৰ বুলিও কোৱা হয়। মানসিক प्रतिक्रिया বা সংখাৰৰ পৰা उत्पन्न হয় এক নতুন চিত্ত বিজ্ঞান। শ্ৰুতি উৎপত্তিৰ প্ৰতিসন্ধি বিজ্ঞান পুনৰ্জন্মৰ বিজ্ঞান। এয়া জীৱনৰ শেষ মুহূৰ্ত মৃত্যুৰ সময়ৰ মুহূৰ্তৰ ভিতৰত সংঘটিত হোৱা পদ্ধতি। अविद्या पक्षय संखार। संखार पक्षय विज्ञान। प्रतिसंधि विज्ञान चित्त विज्ञान श्रुतिशत विज्ञान संखाৰৰ পৰা उत्पन्न হয়। পুনৰ্জন্মৰ বিজ্ঞান প্ৰতিসন্ধি বিজ্ঞানৰ কাৰণে भिन्नना पक्षय नाम रूप विज्ञान और गंधर्वर পৰা उत्पन्न হয় नाम और रूप शरीर और चित्त। शरीर तो पृथ्वी धातु क्षितिज
পিতৃ ধাতু, জল ধাতু, অপধাতু, তেজ ধাতু, মৰুত ধাতু, বায়ু ধাতু আৰু বোম অৰ্থাৎ আকাশ বা শূন্য ধাতুৰে গঠিত। ই সৰ্বজন বিদিত। কিন্তু এই ধাতুবোৰ স্থায়ী নহয়, ক্ষয়শীল, পৰিৱৰ্তনশীল। মন বা চিত্তটো কিছুমান উপাদানেৰে গঠিত, যেনে বিজ্ঞান, সংজ্ঞা, বেদনা আৰু সংখাৰ। এই উপাদানবোৰ পৰিৱৰ্তনশীল, ক্ষয়শীল। সেয়ে মনটো পৰিৱৰ্তনশীল, ক্ষয়শীল। কাৰণ উপাদানবোৰে পৰিৱৰ্তনশীল, ক্ষয়শীল। নামৰূপপৰ্যয়া হলায়তন। এই নাম আৰু ৰূপে এতিয়া কি কৰে, জীৱন সৃষ্টি কৰোঁতে কি কৰে, ছয় ইন্দ্ৰিয়ৰ সৃষ্টি কৰে। যদি নাম আৰু ৰূপ সৃষ্টি নহলহেঁতেন, ইন্দ্ৰিয়কেইটাৰ সৃষ্টি নহলহেঁতেন। চকু, কাণ, নাক, জিভা, শৰীৰ আৰু মন। মনটো এটা ইন্দ্ৰিয়। এই ছয় প্ৰকাৰৰ ইন্দ্ৰিয় সৃষ্টি হয় নাম আৰু ৰূপৰ পৰা, জীৱনৰ পৰা, শৰীৰ আৰু মনৰ পৰা। ছয় ইন্দ্ৰিয়ৰ বিকাশ হ'লে, নাম ৰূপৰ বিকাশ হ'লে মন সন্নিৱিষ্ট চেতনামূলক শৰীৰটোৱে ভূমিষ্ঠ হয়। প্ৰাণৱন্ত শৰীৰটোৰ ইন্দ্ৰিয়বোৰে পুনৰ্জন্মৰ বাবে বাহ্যিক জগতৰ লগত সংস্পৰ্শ হয়। হলায়তনৰ পৰ্যয়া হচ্ছ। ইন্দ্ৰিয়বোৰে বাহ্যিক জগতৰ লগত সংস্পৰ্শ হয়। আৰু সংস্পৰ্শ হোৱাৰ লগে লগে উপলব্ধি হয় বাহ্যিক জগতৰ সকলোবোৰ কথা বেদনাৰ দ্বাৰা উপলব্ধ হয়, অনুভৱৰ দ্বাৰা উপলব্ধ হয়। ইন্দ্ৰিয়বোৰৰ দ্বাৰা মানুহজনে অনুভৱ কৰিব পাৰে, অৰ্থাৎ ইন্দ্ৰিয়বোৰে অনুভৱ কৰে। হলায়তন পৰ্যয়া হচ্ছ, হচ্ছ পৰ্যয়া বেদনা। বাহ্যিক জগতৰ লগত ইন্দ্ৰিয়বোৰৰ সংস্পৰ্শ অহাৰ বাবে উৎপন্ন হয় বিশেষকৈ বিজ্ঞান, সংজ্ঞা, বেদনা আৰু সংখাৰ। প্ৰথমতে ইন্দ্ৰিয়বোৰে নিজ নিজ বিজ্ঞানেৰে বাহ্যিক জগতৰ লগত সংস্পৰ্শ হয়। ইন্দ্ৰিয়বোৰৰ বিজ্ঞানবোৰে মনত সংজ্ঞাৰ সৃষ্টি কৰে। সংজ্ঞাত ভাল বেয়াৰ সংজ্ঞাৰে বেদনাৰ সৃষ্টি হয়, উপলব্ধি হয়। এতিয়া ভাল লগা বেয়া লগা উপলব্ধ হয় আৰু লগে লগেই তৎমুহূৰ্তেই সংখাৰ
প্ৰতিক্ৰিয়া ভাল হ'লে লাগে, বেয়া হ'লে নেলাগে। সংসাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পচ্য পচ্যয়া বেদনা। বেদনা হোৱাৰ লগে লগে বেদনা পচ্যয়া তন্হা। বেদনাৰ পৰা উৎপন্ন হয় তৃষ্ণা। জন্মৰ লগে লগেই শিশুটোক জীয়াই থাকিবলৈ বতাহ লাগে, আহাৰ লাগে, পানী লাগে। এই লাগে লাগে পৰে অৱশেষত তৃষ্ণাত পৰিণত হয়গৈ। ভাল পোৱাবোৰ লাগে, বিচৰাটো লাগে, অৱশেষত তৃষ্ণাত পৰিণত হয়গৈ। বেদনা পচ্যয়া তন্হা। তন্হা পচ্যয়া উপাদান। গোটেই জীৱন্তৰ তৃষ্ণাৰ স্ৰোতধাৰাৰ পৰা উৎপন্ন হয় উপাদান, নিজস্ব আসক্তি, মায়া, মোহ, মমতা। নিজৰ শৰীৰটোৰ প্ৰতি মায়া, মোহ, মমতা। আপনজনৰ প্ৰতি মায়া, মোহ, মমতা। তন্হা পচ্যয়া উপাদানা। উপাদানা পচ্যয়া ভৱ। উপাদানৰ পৰা উৎপন্ন হয় ভৱ। অৰ্থাৎ অহং ভাৱক সুৰক্ষা দিব খোজা তৃষ্ণামূলক প্ৰতিসন্ধি বিজ্ঞান। মায়া, মোহ, মমতা বৃদ্ধি হোৱাৰ লগে লগে নিজৰ বিষয়ে অজ্ঞতা বৃদ্ধি হোৱাৰ লগে লগে এটা ভৱ, অহংভাৱ জন্ম হয়। এই অহংভাৱটো বিকাশ হয়, পূৰঠ হয়। নিজকে ভাল পোৱা শক্তি, নিজৰ প্ৰতি মায়া, মোহ, মমতা বৃদ্ধি হয়। আৰু মৃত্যুৰ পিছতো এই অহংভাৱক ভংগ হ'ব নিদিয়ে। আৰু অহংভাৱক সুৰক্ষা দিব খোজা তৃষ্ণামূলক প্ৰতিসন্ধি বিজ্ঞানে মৃত্যুৰ সময়ত পুনৰ জন্মৰ সৃষ্টি কৰে। ভৱ পচ্যয়া জাতি। জাতি পুনৰ্জন্ম, জাতি জন্ম। নিজৰ প্ৰতি থকা মায়া, মোহ, মমতা, অন্ধভাৱে মায়া, মোহ, মমতা, এই ভৱ অহংক সুৰক্ষা দিব খোজা তৃষ্ণামূলক প্ৰতিসন্ধি বিজ্ঞানে পুনৰ্জন্মৰ চৰ্ত। পুনৰ্জন্মৰ বাবে উৎপন্ন হয় ব্যাধি, বাৰ্ধক্য, মৰণ, শোক, দুখ, অনুতাপ, হতাশা, নৈৰাশ্য ইত্যাদি ইত্যাদি। যন্ত্ৰণা সংসাৰৰ কেৱল যন্ত্ৰণা, কাৰণ এয়া সংসাৰৰ ধৰ্ম। এইদৰেই সমস্ত দুখৰ চক্ৰটো বাৰে বাৰে আহিয়েই থাকে, আহিয়েই থাকে, আহিয়েই থাকে।
এয়া আছিলে প্ৰকৃত সমুৎপাত নীতি। চৰ্ত, এটাৰ চৰ্তৰ কাৰণে আন এটাৰ সৃষ্টি হয়। এইটো নহ'লে সেইটো নহ'লহেঁতেন, এইটো হোৱাৰ বাবে সেইটো হৈছে। এই কাৰণটোৰ কাৰণে সেই কাৰণটোৰ সৃষ্টি হৈছে। অৰ্থাৎ কৰ্মই ফল দিছে, ফলটোৱে কাৰণ হৈছে, কাৰণটোৱে ফল দিছে, ফলটোৱে পুনৰ কাৰণ হৈছে। এইদৰে কৰ্মই ফল দিয়ে, কাৰণে ফল হয়, আৰু এটা বৃত্ত, অগণন, অসংখ্য, অসীম বৃত্ত, পুনৰ্জন্মৰ চক্ৰ সৃষ্টি হৈ অনাদি অনন্তকাললৈ গৈ থাকে। এয়া সংসাৰ ধৰ্ম। প্ৰকৃত সমুৎপাদৰ এতিয়া আলোচনা কৰিম প্ৰতিচ্ছ নিৰোধ। যিহেতু সংসাৰ ধৰ্মই এনেকুৱা যে নাথিংছ কাম ফ্ৰম নাথিং, কিবা এটাৰ বাবেহে কিবা এটা আহে। প্ৰথম চৰ্তটো যদি বন্ধ কৰি দিয়া হয়, পিছৰ ফলবোৰ কাৰণবোৰ সৃষ্টি নহ'ব। প্ৰথম চৰ্ত, বৃত্তটোৰ প্ৰথম চৰ্ত, প্ৰথম বিন্দু বিনাশ হ'লে লাইনটোও নহ'ব, বৃত্তটোও নহ'ব। প্ৰতিচ্ছ নিৰোধত দুখৰ কাৰণবোৰ কেনেকৈনো বিনাশ হয় সেই বিষয়ে বৰ্ণনা কৰা হৈছে। অবিদ্যাতেব অশেষ বিৰাগ নিৰোধা সংসাৰ নিৰোধ। সংসার নিরোধা বিজ্ঞান নিরোধ। বিজ্ঞান নিরোধা নাম রূপ নিরোধ। নাম রূপ নিরোধা ফলায়তন নিরোধ। ফলায়তন নিরোধা হস্য নিরোধ। হস্য নিরোধা বেদনা নিরোধ। বেদনা নিরোধা তণা নিরোধ। তণা নিরোধা উপাদান নিরোধ। উপাদান নিরোধা ভব নিরোধ। ভব নিরোধা জাতি নিরোধ।
অতি নিৰোধ জৰা মৰণ শক পৰিদেৱ দুঃখ দমনস্য উপায়াসা নিৰুদ্ধন্তি एवं एतस्य केवलस्य दुःख खण्डस्य निरोध होति एवं एतस्य केवलस्य दुःख खण्डस्य निरोध होति এইদৰেই দুখৰ সমস্ত চক্ৰটোৱেই বিনাশ হৈ যায় দুখৰ সমস্ত চক্ৰ বিনাশ হৈ যায় কি ধৰণে অবিদ্যাতেব অশেষ বিৰাগ নিৰোধ অৰ্থাৎ অজ্ঞতা যদি সম্পূৰ্ণ বিনাশ হৈ যায় তেন্তে সংসাৰ অৰ্থাৎ প্ৰতিক্ৰিয়া তৃষ্ণা বা শক্তিও সম্পূৰ্ণ বিনাশ হৈ নুমাই যায় সেয়ে অজ্ঞতা নাশ হ'লে ৰাগ বিৰাগ নিৰোধ হয় অৰ্থাৎ লোভ বা দেশ নিৰোধ হয় মনৰ প্ৰতিক্ৰিয়া অৰ্থাৎ সংসাৰ সম্পূৰ্ণ বিনাশ হৈ যায় সেয়ে সকলো প্ৰকাৰৰ তৃষ্ণা বিনাশ হৈ যায় মানসিক সংসাৰ প্ৰতিক্ৰিয়া বা তৃষ্ণা নুমাই গ'লে পুনৰ্জন্মৰ বাবে প্ৰতিসন্ধি বিজ্ঞানৰ উদয় নহয় নুমাই যায় পুনৰ্জন্মৰ বিজ্ঞান নুমাই গ'লে উদয় নহ'লে নাম আৰু ৰূপৰো সৃষ্টি নহয় জীৱই সৃষ্টি নহয় শৰীৰ আৰু মনৰ সৃষ্টিয়ে নহয় নাম আৰু ৰূপৰ সৃষ্টি নহ'লে ছয় প্ৰকাৰৰ ইন্দ্ৰিয় সৃষ্টি নহয় ইন্দ্ৰিয়বোৰ সৃষ্টি হ'ব নোৱাৰে ইন্দ্ৰিয়বোৰ সৃষ্টি নহ'লে এই ছয় প্ৰকাৰৰ ইন্দ্ৰিয় যদি সৃষ্টি নহয় তেতিয়াহ'লে বাহ্যিক জগতৰ লগত কাৰো স্পৰ্শই নহ'ব কোনে স্পৰ্শ কৰিব বাহ্যিক জগতৰ লগত যাৰ জীৱনেই নাই যাৰ ইন্দ্ৰিয়ই নাই কোনো স্পৰ্শ নহ'ব কোনো স্পৰ্শ নহ'লে কোনো বেদনাও নহ'ব বাহ্যিক জগতৰ লগত যদি চকুৰে নেদেখে কাণেৰে নুশুনে মুখেৰে সোৱাদ নাপায় জিভাৰে সোৱাদ নাপায় নাকেৰে গন্ধ নাপায় ইন্দ্ৰিয়ই নাই স্পৰ্শই নহয় তেতিয়াহ'লে কোনে বেদনা অনুভৱ কৰিব কোনো বেদনাই নহ'ব ভাল লগা বেয়া লগা ভাৱেই অনুভৱেই নহ'ব অনুভৱ কৰিবলৈ কোনো নাই কোনো বেদনা নহ'লে কোনো তৃষ্ণাও নহ'ব কোনো তৃষ্ণা নহ'লে কোনো উপাদান বা শক্তিও নহয়
আৰু উপাদান নহ'লে কোনো ভৱ বা পুনৰ্জন্মই নহয়। যদি পুনৰ্জন্মই নহয় তেন্তে জৰা, ব্যাধি, বাৰ্ধক্য, মৃত্যু, শোক, তাপ, দুখ, হতাশা, নৈৰাশ্য আদি একোৱেই নহয়। এইবোৰ সংসাৰত আছে, কিন্তু ভক্তা নাই। কোনে ভোগ কৰিব? এইদৰেই পুনৰ্জন্ম নিৰোধ কৰিলে দুখৰ সমস্ত চক্ৰটোৱেই বিনাশ হৈ যায়, বিনাশ হৈ যায়। এয়া বাস্তৱ সত্য, ধ্ৰুৱ সত্য, প্ৰমাণিত। অবিজ্ঞা তেব অশেষ বিৰাগ নিৰোধা। অৰ্থাৎ এই গোটেই চক্ৰটোৰ কেন্দ্ৰবিন্দুটো হ'ল অবিজ্ঞা, অজ্ঞতা। কিহৰ বিষয়ে অজ্ঞতা? অনিচ্ছ, দুঃখ, অনাত্মৰ বিষয়ত অজ্ঞতা। সমাজ ধৰ্মৰ বিষয়ে অজ্ঞতা। নিজৰ জীৱনটোৰ বিষয়ে অজ্ঞতা। চিত্ত গঠনৰ উপাদানসমূহ আৰু বিনাশসমূহৰ চৰ্তসমূহ অজ্ঞতা। শাৰীৰিক ধাতুসমূহৰ ক্ষয়শীলতাৰ বিষয়ে অজ্ঞতা। অজ্ঞতাৰ বাবে অহংভাৱৰ সৃষ্টি হৈ থাকে, এই বিষয়ে অজ্ঞতা। ক'বলৈ গ'লে আমি কি নেজানো, সেইটোৱে নাজানো, সেইটোৱে অজ্ঞতা। ভগৱান বুদ্ধই তপস্যাৰ অন্তত নিদৰ্শন সাধনা, নিদৰ্শন জ্ঞান লাভ কৰি অজ্ঞতাবোৰ বিনাশ কৰিছে। তেওঁ ৮ প্ৰকাৰৰ জ্ঞান লাভ কৰিছিল। এই জ্ঞান লাভ কোনো অদৃশ্য শক্তিৰ আশীৰ্বাদৰ পৰা পোৱা নাই। জ্ঞানবোৰ আছিল, আছে, ভৱিষ্যতেও থাকিব, প্ৰকৃতিৰ বুকুতেই আছে। তেওঁ অকল তেওঁৰ লগত থকা অজ্ঞতাবোৰ বিনাশ কৰিছে। তেওঁ অকল মনৰ এন্ধাৰবোৰ বিনাশ কৰিছে। এন্ধাৰবোৰ বিনাশ কৰাৰ লগে লগে পোহৰৰ উদয় হৈছে। পোহৰবোৰ আছে, কিন্তু এন্ধাৰে আৱৰি থাকে। তেওঁ এন্ধাৰবোৰ আঁতৰাই দিছে, অজ্ঞতাবোৰ বিনাশ কৰিছে, আৰু জ্ঞানবোৰ সংসাৰ ধৰ্ম মতে নিজে নিজে প্ৰস্ফুটিত হৈছে। এয়া সংসাৰ ধৰ্ম। ভগৱান বুদ্ধই অজ্ঞতা বিনাশ কৰি নিজৰ ভিতৰত লুকাই থকা জ্ঞানবোৰ বিকাশ কৰি বুদ্ধ হৈছে, মহাপৰিনিৰ্বাণ লাভ কৰিছে, পুনৰ্জন্মৰ পৰা মুক্ত হৈছে। আৰু তেওঁৰ শিক্ষা পালন কৰি সহস্ৰ ঋষিমুনিয়ে অৰহত্ব লাভ কৰি অবিজ্ঞা, অজ্ঞতা বিনাশ কৰি অৰহত্ত হৈ নিৰ্বাণ লাভ কৰি পুনৰ্জন্মৰ পৰা মুক্ত হৈছে। সংসাৰ ধৰ্মৰ দুখবোৰৰ পৰা মুক্ত হৈছে। এয়া বাস্তৱ সত্য, ঐতিহাসিকভাৱে প্ৰমাণিত। অৰ্থাৎ পুনৰ্জন্ম প্ৰতিৰোধ কৰি
সংসাৰৰ সকলোবোৰ দুখৰ পৰা মুক্ত হ'ব পাৰি। জৰা ব্যাধি মৃত্যু হত্যা হতাশা নৈৰাশ্য শাৰীৰিক দুখ মানসিক দুখ সকলোৰে পৰা সকলোবোৰ যন্ত্ৰণাৰ পৰা সকলো প্ৰকাৰৰ অশান্তিৰ পৰা মুক্তি লাভ কৰিব পাৰি, স্বাধীনতা লাভ কৰিব পাৰি, স্বাধীনতাৰ সুখ ভোগ কৰিব পাৰি, নিৰ্বাণ সুখ ভোগ কৰিব পাৰি। এয়া ভগৱান বুদ্ধৰ আৱিষ্কাৰ, প্ৰতিষ্ঠিত শিক্ষা আৰু বুৰঞ্জীমূলকভাৱে উপকৃত হোৱা শিক্ষা। ভৱতু সৰ্ব মঙ্গলম। ভৱতু সৰ্ব মঙ্গলম। সৰ্ব বুদ্ধানুভাবেন সদা সত্তি ভবন্তু তে। ভৱতু সৰ্ব মঙ্গলম। সৰ্ব ধম্মানুভাবেন সদা সত্তি ভবন্তু তে। ভৱতু সৰ্ব মঙ্গলম। সৰ্ব সংঘানুভাবেন সদা সত্তি ভবন্তু তে। সা